আমি স্ট্ৰিমলাইন কৰিম আজি চৰকাৰৰ ডাঙৰ প্ৰচেষ্টা এটা সফল হৈছে আৰম্ভণি হৈছে আৰু মই ভাবো যে ইয়াৰ লগত ট্ৰান্সফাৰ পোষ্টিংৰ যেটো এটা ব্যৱস্থা সেইটো লাহে লাহে নোহোৱা হৈ যাব যিসকলে এই কামবোৰ কৰি ভাল নাপায় তেওঁলোকে সকাহ পাব যিবিলাকে এই কামবিলাক কৰি ভাল পায় তেওঁলোকে মনত অলপ কষ্ট পাব দুইটাই আমাৰ কাৰণে ভাল গভৰ্নমেণ্ট উইল বি হ্যাপি both the way ইয়াৰ পিছত আজি দিনটোত আমি আৰু এটা আঁচনি আৰম্ভ কৰিছো যদি ইয়াত চৰকাৰী কৰ্মচাৰীৰ সম্পৰ্ক নাই আমি আজি আৰু এটা নতুন আঁচনি আৰম্ভ কৰিছো মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আমাৰ ৰাজ্যত বিশেষকৈ কলেজৰ অধ্যাপক অধ্যাপিকা নিযুক্তিৰ বাবে আৰু আন বিভিন্ন কামত গৱেষণা এতিয়া এটা অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে আৰু মই যেতিয়া চাইছিলো ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি আৰম্ভ কৰা কেইটামান আঁচনিয়ে ইতিমধ্যে দেশজুৰি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে নিযুত মইনা এনেকুৱা এখন আঁচনি য'ত ছোৱালীসকলৰ পঢ়াৰ খৰচ ৰাজ্য চৰকাৰে প্ৰায় সম্পূৰ্ণ প্ৰদান কৰে এই বছৰ আগষ্ট মাহত আমি গম পাম যে এইবাৰ ছোৱালীৰ ড্ৰপ আউট কিমান হৈছে কিন্তু প্ৰাৰম্ভিক খবৰ মতে এইবাৰ কোনো ছোৱালীৰে ড্ৰপ আউট হোৱাৰ সম্ভাৱনা অত্যন্ত কম কাৰণ পিজি পঢ়িলে ২৫০০ টকা ডিগ্ৰী পঢ়িলে ১২৫০ টকা আৰু হায়াৰ সেকেন্ডাৰী পঢ়িলে ১০০০ টকাকৈ আমি পাই থাকো কোনোবাই ক'ব ই হিতাধিকাৰী কিন্তু ৰাষ্ট্ৰৰ বাবে আটাইতকৈ সেইজনে হল হিতাধিকাৰী যোনে নাৰী শিক্ষাক আগুৱাই দিব পাৰে পেটত ভোক লৈ কেতিয়াও শিক্ষা সম্ভৱ নহয় যিমানে শিক্ষাবিদে প্ৰচেষ্টা নকৰক কিয় ঘৰত যদি অভাৱ হৈছে ছোৱালীজনীক যদি পঢ়ুৱাবৰ কাৰণে দেউতাক মাকে কষ্ট পাইছে ছোৱালী সংবেদনশীল প্ৰথম দেউতাক মাকৰ কষ্ট অনুভৱ কৰে আৰু তাই প্ৰথমতে অফাৰ কৰে যে কালিৰ পৰা মই কলেজত নাযাওঁ এণ্ড দ্যাটছ দ্য কাইণ্ড অফ সেন্সিটিভিটি আমাৰ মহিলাসকলৰ থাকে সেইকাৰণে সদায় আমি দেখা পাওঁ যে ড্ৰপ আউটত ছোৱালীৰ ড্ৰপ আউট আটাইতকৈ বেছি নিযুত মইনা আঁচনিখনে আজি ড্ৰপ আউটটো ৰোধ কৰিব পাৰিছে বুলি মই ভাবিছো আগষ্ট মাহত আমি ডেটা পাম বিনামূলীয়া নামভৰ্তিয়ে আমাৰ যদি বিনামূলীয়া নামভৰ্তি নাথাকিলেহেঁতেন অসমত জিআৰ সাংঘাতিক ধৰণে ড্ৰপ হ'লহেঁতেন আজি আমি তাক ইম্প্ৰুভ কৰিব পৰা নাই বাট আমি মেইনটেইন কৰিছো আজি আমাৰ ল'ৰা ছোৱালীক বিনামূলীয়া কিতাপ মিড ডে মিল ইয়াৰ ইম্পেক্টৰ বিষয়ে ইতিমধ্যে বহুত ৰিসাৰ্চ পেপাৰ ওলাইছে আৰু আমি তাক কাৰ্যক্ষেত্ৰত দেখা পাইছো মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা এনেকুৱা এখন আঁচনি যোনে অসমৰ চৰকাৰী আৰু কেন্দ্ৰ ৰাজ্যিক বিশ্ববিদ্যালয় সেন্ট্ৰেল ইউনিভাৰ্সিটি হক ষ্টেট ইউনিভাৰ্সিটি হক এই দুইখন বিশ্ববিদ্যালয়তে গৱেষণা কৰি থকা ছাত্ৰ ছাত্ৰীসকলক এককালীন ২৫,০০০ টকা আগবঢ়াব আৰু যদি গৱেষণা কৰা ছাত্ৰ ছাত্ৰীজন দিব্যাংগ হয় আমি ৪০,০০০ টকা পৰ্যন্ত আগবঢ়াম স্বাভাৱিকভাৱে প্ৰাইভেট ইউনিভাৰ্সিটিত কাম কৰি থকা আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তাক আমি এই আঁচনিখনৰ তলত সামৰি লোৱা নাই প্ৰাৰম্ভিক তথ্য মতে এই আঁচনিখনৰ জৰিয়তে ৫০ গৰাকী দিব্যাংগ গৱেষক আৰু ১৩০০ গৰাকী গৱেষক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব এই আঁচনিখনৰ আজিৰ পৰা আমি পোৰ্টেল মুকলি কৰি দিছো ১৫ আগষ্টলৈকে পোৰ্টেল খোলা থাকিব ২৫ ছেপ্টেম্বৰৰ ভিতৰত আমি পৰীক্ষা নিৰীক্ষা সম্পূৰ্ণ কৰিম আৰু ১ অক্টোবৰ তাৰিখে যদি দুৰ্গা পূজাৰ বন্ধ নাথাকে মই ডেটটো চোৱা নাই ঠিক পূজাৰ বিজয়া দশমীৰ পিছতে আমি এই আঁচনিখনৰ ধন হস্তান্তৰ কৰিম প্ৰথমবাৰ আমি সকলোকে কভাৰ কৰি লোৱাৰ পিছত পৰৱৰ্তী বছৰত অকল ফ্ৰেছ গৱেষকখিনি এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব আজি আমি
অসমৰ ছাত্ৰ ছাত্ৰী কৰ্মচাৰী মহিলা অসমৰ বিভিন্ন যিসকলে স্বাস্থ্যৰ সুবিধাৰ প্ৰয়োজন আজি বহুত বিলাক আমাৰ চৰকাৰখনে ইউনিভাৰ্সাল এপ্লিকেশন আজি আমি কৰিব পাৰিছো আৰু সেই কাৰণে আমাৰ ৰাজ্যৰ বিভিন্ন আঁচনিয়ে আজি জনসমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে যোৱাবাৰ মুখ্যমন্ত্ৰীসকলৰ সন্মিলনত অসমৰ স্বচ্ছ নিযুক্তি আমি কেনেকে এডিআৰই আইন প্ৰণয়ন কৰি গ্ৰেড 3 কমিশন কৰিছিলো গ্ৰেড 4 কমিশন কৰিছিলো কেনেকে একত্ৰিতভাৱে গোটেই ডিপাৰ্টমেন্টৰ পৰীক্ষা একেলগে হয় তাক মই প্ৰেজেন্টেশন দিছিলো ভাৰতৰ আটাইবিলাক ৰাজ্যই পৰৱৰ্তী সময়ত অসমলৈ আহি এই স্বচ্ছ নিযুক্তিৰ বিষয়ে ধাৰণা লৈছিল আৰু হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যই অসমৰ দৰে একেলগে একে ধৰণে নিযুক্তি দিবলৈ পৰৱৰ্তী সময়ত সক্ষম হৈছিল এইবাৰ আমাৰ মুখ্যমন্ত্ৰী সন্মিলনত চাইল্ড মেৰেজ আৰু নিযুত মইনা এই দুইটা আঁচনিৰ মাজত থকা সম্পৰ্ক আৰু কেনেকে অসমৰ চাইল্ড মেৰেজ এই দুইখন আঁচনিয়ে ৰোধ কৰিছে তাক আমি প্ৰেজেন্টেশন কৰিছিলো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজে ভাৰতৰ সকলো মুখ্যমন্ত্ৰীক নিৰ্দেশ দিছিলে যে অসমত গৈ এই আঁচনিখনৰ বিষয়ে অধ্যয়ন কৰিব লাগে পৰৱৰ্তী সময়ত নিজৰ ৰাজ্যৰ পৰিস্থিতি অনুসৰি এই আঁচনিখন নিজৰ ৰাজ্যত ৰূপায়ণ কৰাৰ বাবে চেষ্টা কৰিব লাগে আজি আমাৰ অসম ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশ্যন যি ক্যান্সাৰ গ্ৰিড আমি নিৰ্মাণ কৰিছো হি আজি অভূতপূৰ্বভাৱে দেশত সমাদৰ লাভ কৰিছে আজি আমাৰ ৰাজ্যত আৰম্ভ কৰা কম্পেশনেট চাকৰি পৰিৱৰ্তে কম্পেশনেট স্যালাৰি ই আজি জনসমাদৰ লাভ কৰিছে মই ভাবো স্বাগত সতীৰ্থ পোৰ্টেল আমি যেতিয়া আন ৰাজ্যক দেখুৱাব সুযোগ পাম মই নিশ্চিত যে ইও ৰাষ্ট্ৰজুৰি সমাদৰ লাভ কৰিব আজি এই কথাবিলাক ধাৰণা আলোচনা ইমপ্লিমেন্টেশন এই গুটে আঁচনিবিলাক আমাৰ অসমৰ বিষয়া কৰ্মচাৰীসকলে সুন্দৰভাৱে ইমপ্লিমেন্ট কৰিছে ইয়াৰ দ্বাৰা এইটোৱে প্ৰমাণ হয় যে আমাৰ বিষয়া কৰ্মচাৰীসকলে যদি ইচ্ছা কৰে মনত যদি উইল পাৱাৰ থাকে ইনিচিয়েটিভ থাকে এনথুথিয়াজিম থাকে আমি বহুত ভাল কাম কৰি দেখুৱাব পাৰো আৰু এইবিলাক কামত টকা পইচাৰ প্ৰয়োজন নাই আজি এই স্বাগত সতীৰ্থ পৰিটো গভৰ্ণমেণ্টৰ এটকাও খৰচ হোৱা নাই বহুত কাম আছে যাৰ কাৰণে আমাক টকা পইচাৰ প্ৰয়োজনে নাই উইদাউট মানি আজি আমি এই কামবিলাক কৰিব পাৰো আৰু যি মানুহক হাইয়েষ্ট লেভেল স্যাটিসফ্যাকশন দিব পাৰে এইবাৰ আমি আৰু এটা টেকনলজিৰ প্ৰয়োগ কৰিম গুৱাহাটীকে ধৰি কেইখনমান চহৰত যে মানুহে মোবাইলত ফটো তুলি কোট ৰাস্তাত গাদ হৈছে তেওঁলোকে আমাক ফটো তুলি পঠাই দিব আৰু আমি তাক গৈ মেৰামতি কৰি দিম অৰ্থাৎ জুনে যত ৰাস্তাত দেখিছে যে ইয়াত এটা হোল হৈছে গাদ হৈছে ৰাস্তা বেয়া হৈছে ফটোখন উঠাব লাগে আৰু লগে লগে জিও টেগিং তাতে আহিব মাত্ৰ এপটোত আপলোড কৰি আমাক পঠিয়াই দিব লাগে আৰু পিডব্লিউ ডিপাৰ্টমেন্টে 7 দিনৰ ভিতৰত গৈ যেটো গাত আছে গাতটো মাৰি আহিব সকলোতে আমি কৰিব নোৱাৰো গাঁৱত কৰিব নোৱাৰো আৰ্থিক কথা থাকিব কিন্তু গুৱাহাটী যোৰহাট ডিব্ৰুগড় শিলচৰত ডেফিনেটলি আমি ইয়াক তেজপুৰত ইমপ্লিমেন্ট কৰিব পাৰো তাৰো এবাৰ আমি আৰম্ভণি কৰিম আৰু পিডব্লিউ ডিপাৰ্টমেন্টৰো ৰেকৰ্ড হ'ব যে কিমান গাত আমি মাৰিছো তাত আৰু গাতৰ সংখ্যা বঢ়াব নোৱাৰিব গাতৰ সংখ্যা কমাব নোৱাৰিব দিস ব্ৰিং ইকনমি টু দা ষ্টেট এণ্ড দিস ব্ৰিং এফিচিয়েন্সি টু দা ষ্টেট গতিকে এনেকে আমি বহুত কাম কৰিব পাৰো যত ৰাজ্যত ইকনমিও হ'ব আৰু ইকনমিৰ লগে লগে স্যাটিসফ্যাকশনো হ'ব এই গুটেই কথাবিলাক আমি লাহে লাহে টেকনলজি লৈ যাম আৰু যেতিয়া আমি টেকনলজি লৈ যাম তেতিয়া চৰকাৰৰ ধনু ৰাহি হ'ব আৰু মানুহে হাইয়েষ্ট লেভেল স্যাটিসফ্যাকশনো লাভ কৰিবলৈ সক্ষম হ'ব স্বাগত সতীৰ্থ পোৰ্টেল আৰু ইয়াৰ ইমপ্লিমেন্টেশনৰ বাবে পুনৰ এবাৰ মই ৰাজ্যৰ মুখ্য সচিব আৰু আমাৰ জিএডি ডিপাৰ্টমেন্টক ধন্যবাদ জনাইছো
আৰু আমাৰ সকলো বিভাগে কৰা কোঅপাৰেশ্যন থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ ট্ৰান্সফাৰ ডাইৰেক্টৰেটত হয় ডিজিপি অফিচত হয় হফৰ অফিচত হয় এই গোটেই কামটোত আমাৰ ডাইৰেক্টৰেট ষ্টাফৰ যিটো সহযোগিতা তাৰ বাবে মই আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু নৱেম্বৰত যাতে আমি আৰু বেছি ইয়াক ইমপ্লিমেন্টেশ্যন কৰিব পাৰো তাৰ বাবে আৰু আমি প্ৰচেষ্টা লম আজি বন্ধৰ দিনটোত আপোনালোকে আহিলে তাৰ বাবে মই আপোনালোকক ধন্যবাদ দিছো আজি ঈদুত জহা আৰু তাৰ লগে লগে পবিত্ৰ একাদশী গতিকে আজিৰ এই ভাল দিনটোত মই চিফ সেক্ৰেটাৰীক ক'ব খুজিছিলো বন্ধৰ দিন নালাগে পিছত যেতিয়া মই দেখিলো যে একাদশীতকৈ ভাল দিনত ইমান ভাল কাম কৰাৰ বাবে ভাল দিন নাহিব আজি আমি নিৰ্জলা একাদশী বুলি কওঁ আজি আচলতে পানীও খাব নলগা একাদশী বহুত পবিত্ৰ দিন পবিত্ৰ কাম এটা এই দিনত কৰিবলৈ পাই সঁচাকৈ আনন্দিত হৈছো আপোনালোক সকলোকে ধন্যবাদ জনালো জয় হিন্দ বন্দে মাতৰম অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ হাড়গৰ্ভ আৰু সঞ্জীৱনী ভাষণৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ তেখেতৰ নেতৃত্বত আৰম্ভ হোৱা এই যুগান্তকাৰী পদক্ষেপসমূহে অসম চৰকাৰৰ কৰ্মচাৰীসকলক নিশ্চয়কৈ উপকৃত কৰি ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক সুশৃংখলিত কৰি তুলিব তেখেতৰ এই প্ৰচেষ্টাৰ বাবে অসমৰ কৰ্মচাৰী সমাজ নিশ্চয়কৈ চিৰকৃতজ্ঞ হৈ ৰ'ব লগতে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা শীৰ্ষক আঁচনিখন শৈক্ষিক বিকাশৰ বাবে সহায়ক হৈ উঠিব আজি মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আজিৰ সভাত উপস্থিত থাকি সভাৰ সুস্থ বৃদ্ধি কৰাৰ বাবে অসম চৰকাৰৰ মাননীয় মন্ত্ৰীসকল অসম চৰকাৰৰ মুখ্য সচিব মহোদয়কে প্ৰমুখ্য কৰি বিষয়াবৰ্গ কৰ্মচাৰীসকল উপস্থিত সুধীবৃন্দ আৰু সংবাদ মাধ্যমৰ ব্যক্তিসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আমি সভাৰ সামৰণি মাৰিম ৰাষ্ট্ৰীয় সংগীতেৰে সকলোকে থিয় হ'ব